নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লে মই ঘৰতে প্ৰায় চানা বনাও আজিও বনাইছিলো তাৰে এটা ভিডিঅ' মই কৰি ৰাখিছিলো আজি এই ভিডিঅ'টোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইখিনি বুটৰ দালি প্ৰায় আধা কেজি মান হ'ব এইখিনি যোৱা ৰাতিয়ে মই তিয়াই থৈছো এইখিনি তিয়াওতে মই এই সৰু চামুচখনৰ 1 চামুচ বেকিং সোডা ব্যৱহাৰ কৰিছো এইখিনি ভালদৰে কোমল হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া পানীখিনি আঁতৰাই লওঁ এইখিনি পানী আঁতৰাই লোৱাৰ পিছত মই এবাৰ ভালদৰে এই দালিখিনি ধুই লওঁ বুটৰ দালিখিনি পানীখিনি ভালদৰে আঁতৰাই লৈ এদৰে এখন গামোচা মই পাৰি লৈছো তাতে এই বুটৰ দালিখিনি শুকাব দিম ৰ'দত নিদিয়াকে এইখিনি মই ফেনৰ তলত শুকুৱাম প্ৰায় 3-4 ঘণ্টা মান এই দালিখিনি শুকাওতে লাগিব এইখিনি ভালদৰে শুকাই গ'ল এতিয়া এখন কেৰাহী পাতি লৈছো তাতে ৰিফাইন তেল দিম তেলখিনি ভালদৰে গৰম কৰি লৈ তাৰ পিছত জুইটো অলপ কমাই লওঁ আৰু এতিয়া কমাই মই এই বুটৰ দালিখিনি ভাজি যাম দালিখিনি ভাজি যাওঁতে মই জুইটো কমাই লৈছো দালিখিনি যেতিয়া ভালদৰে ভজা হয় তেতিয়া এইদৰে ওপৰলৈ উঠি আহে এতিয়া এখন চালনী মই এইখিনি তেলৰ পৰা উঠাই লওঁ তেলখিনি ভালদৰে আঁতৰাই এয়া এখন কাগজ পাৰি ইয়াতে এইখিনি থৈ যাম এনেদৰে গোটেই দালিখিনি মই ভাজি লওঁ এইখিনি গোটেইখিনি মোৰ ভজা হৈ গ'ল এতিয়া কেইটামান কাজু আৰু কিচমিচ লৈ লৈছো এইখিনিও ভাজি লওঁ এতিয়া নৰসিংহ পাতখিনিও ভাজি লৈছো চানাখিনি নৰসিংহ পাত দিলে খাবলৈ খুব ধুনীয়া হয় আৰু গোন্ধটোও বৰ ধুনীয়া ওলায় এয়া ভজা হৈ গ'ল এতিয়া এটা বাটিত এই গোটেইখিনি বস্তু একেলগ কৰি ললো এফালে ইয়া প্ৰয়োজন অনুসৰি নিমখ জলকীয়া গুড়া 1 চামুচ ধনিয়া গুড়া আৰু 1 চামুচ জিৰা গুড়া লৈ ললো এইখিনি এই চানাখিনিৰ লগত মিলাই লওঁ
এতিয়া এই বাদামখিনিও ভাজি লৈ চানাখিনিৰ লগত মিলাই দিম। এতিয়া এয়া হৈ গ'ল দোকানৰ দৰে চানা ঘৰতে ৰেডি। আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।